চাংলাং জিলাৰ বৰডুমচাৰ JNV বিদ্যালয়ৰ ৰেগিঙৰ এটা ঘটনা পুৱাৰ পৰা পোহৰলৈ আহিছে আৰু সামাজিক মাধ্যমক আদি কৰি টেলিভিশ্যনত আচলতে নিউজৰ এক হেডলাইন বনি গৈছে যে ক'ব লাগিব যে এক বেয়াকৈ প্ৰহাৰ কৰিছে অষ্টম শ্ৰেণীৰ ছাত্ৰক একাদশ শ্ৰেণীৰ ছাত্ৰই আৰু এই সমগ্ৰ ঘটনাৰ বুজ ল'বলৈ আমি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ যি JNV বিদ্যালয়ত উপস্থিত হৈছিলোঁ। তাৰপিছতেই অৰুণাচলৰ চাংলাং জিলাৰ যি বৰডুমচা থানা আছে বৰডুমচা থানাত আমি উপস্থিত হৈছোঁ আৰু এই গোটেই ঘটনা আচলতে এক ৰহস্যত আৱৰ্ত হৈ পৰিছে আৰু বৰ্তমানলৈকে কিন্তু স্কুল কৰ্তৃপক্ষই আগবঢ়োৱা নাই মাধ্যমৰ আগত আৰু আমি স্কুল কৰ্তৃপক্ষৰ পৰা বাৰে বাৰে চেষ্টা কৰিছিলোঁ যে এই ঘটনা সন্দৰ্ভত আচলতে ঘটনাটো কেনেদৰে সংঘটিত হ'বলৈ পাৰিলে কি হৈছে গোটেই ঘটনাটো জানিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু স্কুল কৰ্তৃপক্ষই বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ ঘটনা এই ক্ষেত্ৰত তেওঁলোকে মন্তব্য আগবঢ়োৱা নাই আৰু যিজন প্ৰিন্সিপাল আছে প্ৰিন্সিপালৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আচলতে কেনেধৰণৰ একশ্যন তেওঁলোকে ল'ব, যিজন আচলতে দোষী আছে দোষীৰ বিৰুদ্ধে কেনেধৰণৰ একশ্যন ল'ব সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেনেধৰণৰ কোনো তেওঁলোকে মন্তব্য দিয়াৰ পৰা বিৰত থাকিলে আৰু আমাৰ লগত যিকেইজন যুৱকে আচলতে ল'ৰাই শিশুৱে এই ঘটনাত আচলতে মাৰধৰ কৰিছে যিকেইজন শিশুক গাৰ্জেন আছে কি ক'ব এটা নাভুক নাচুক ঘটনা ৰেগিঙৰ এতিয়া বৰ্তমান সময়ত ৰেগিঙৰ নিচিনা ঘটনা কি কৰিছিল? হয়, এইটো এটা মৰ্মান্তিক ঘটনা, বেয়া লাগিছে। খুবেই ইনজাষ্টিছ বা ইনহিউমেন এক্ট কৰিছে ক্লাছ 11ৰ ছাত্ৰখিনি 5জনে মেইনলি সিহঁতে ক্লাছ 8ৰ ল'ৰাখিনি জুনিয়ৰক কোবাইছে, খুব বেয়াকৈ জোৰকৈ মাৰিছে আৰু তাৰ কাৰণে সিহঁতৰ চাইক'লজিকেলি ফিজিকেলি সিহঁতি বহুত এফেক্টেড। এতিয়া ল'ৰাটো স্কুলত যাবলৈ বিচৰা নাই, গতিকে এই কাণ্ডৰ কাৰণে মই স্কুল কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ যে যিকেইজন ল'ৰা আছে সিহঁতক ৰেষ্টিগেট বা টাৰ্মিনেট কৰিব লাগে আৰু হয়তো সেইখন স্কুলত আৰু কেইবাজনো ল'ৰা থাকিব পাৰে ইহঁতৰ লগৰ, গতিকে সেইখিনি ছানবিন কৰিব লাগে। আৰু তাতকৈ ডাঙৰ কথা এটা হ'ল যে আমি শুনিবলৈ পাইছোঁ এইখিনি সৰু সুৰা ঘটনাখিনি হৈ আছিলে আগৰ পৰাই, কিন্তু যোৱাকালি কি হ'ল বেছিজনক মৰাৰ কাৰণে আজি খুব ৰাইজ বা গাৰ্জেনখিনি সকলো ইয়াত আহিছে। আমি FIR এই থানাত দিছোঁ আৰু স্কুলখনৰ পিছফালে আমি শুনামতে ৱাল এখন ভঙা আছে য'ত নেকি সিহঁতি 12-11 বজাত পিছফালে গৈ সৰু সুৰা দোকানখিনি আছে, যি দোকানখিনিত লাইচেঞ্চ নাই, তাত মদ বিকে, বিয়েৰ লৈ আহিবলৈ কয় সৰু ল'ৰাবিলাকক। গতিকে এইখিনি চলি আছে, নিশ্চয় আমাৰ স্কুল প্ৰশাসনে গম পায়, কিন্তু তেওঁলোকে কেলে নিমাত হয় বা কেলে কৰিব পৰা নাই সেইটো মই বুজিব নোৱাৰিছোঁ। কিমানজন যুৱক আচলতে আঘাত পাইছে? এনে শুনামতেতো আমি 15জনতকৈ অলপ বেছি আছে, ক্লাছ 8ৰ প্ৰায় গোটেই বুলি ক'ব পাৰি ছাত্ৰখিনি। স্কুল কৰ্তৃপক্ষই বৰ্তমানে কিবা জনাইছে? তেওঁলোকে কৈছে যে আমি যিটো কৈছোঁ যে এক্সপেল কৰিব লাগে সিহঁতি মান্তি হৈছে, তথাপিও এখন মিটিং হ'ব বা DC ছাৰে কি কয় তেনেকুৱা ধৰণৰ কথা কৈছে, তথাপি আমাক এটা আশ্বাস দিছে যে এক্সপেল কৰিম বুলিতো কৈছে। আপোনালোকে এজাহাৰ দিছে? এজাহাৰ দিয়া হৈছে। হয়, নিশ্চয়কৈ আছে। ইতিমধ্যে বৰডুমচাৰ থানাত এজাহাৰ দিছে, বৰডুমচাৰ আৰক্ষী থানাৰ পৰিৱেশ ইয়াত এজাহাৰ দিব আহিছে আপোনাৰ কি ক'ব? আপোনালোকে ইতিমধ্যে এজাহাৰ দিছে, আপোনাৰ ল'ৰা বেয়াকৈ মাৰপিট কৰিছে ছিনিয়ৰ ষ্টুডেণ্টে, কি ক'ব? 14 ছিনিয়ৰ ষ্টুডেণ্ট ক্লাছ 11 JNV কৈছোঁ মাৰিছিলে মোৰ ল'ৰা ক্লাছ 8ত আছিলে। তো যোৱাকালি এনেকুৱা মাৰিছে বোলে হাউচ মাষ্টাৰে আমাক খবৰ দিছিলে, তো আমি আহিছোঁ চাইছোঁ মোৰ ল'ৰাটো গোটেই টিকা মাৰি দিছে, এনেকুৱা মাৰিছে মানে এইটোতো এনেইতো ঘটনাটো সৰু মৰু আছিলে মানে এহঁতি বেলেগ ষ্টুডেণ্টে মানে ক্লাছ 8ৰ ষ্টুডেণ্ট আছিলে কৈছে এহঁতি মানে আউট অফ ফেঞ্চিং এহঁতি গৈ পিনি কিবা বস্তু মানে কিনি লৈ আনিছিলে, তেতিয়া কি কৈছে ৰজনীগন্ধা নে কি বুলি কৈছিলে সেইটো অলপ দিছিলে বুলি, তেতিয়া এহঁতি মানে সেইটো অলপ গুণটো ভাল বুলি অলপ টেষ্ট কৰি চাম বুলি খাইছিলে, কিন্তু এইটো কোনোবা মানে ডাঙৰ ল'ৰাকে কৈ দিলে ইহঁতি এইটো বস্তু বেয়া বস্তু খাইছে বুলি, তেতিয়া ইহঁতি মাটিখিনি মাৰিছে বুলিখিনি কৈছে। কিন্তু মাৰাটো মাৰিছে হ'লে আমি ষ্টুডেণ্ট হয় অলপ মানে 1 থাপৰ 2 থাপৰ মাৰিলে আমি একো নহয়, আমি মাফ কৰিব পাৰে। তো কিন্তু ইহঁতি এনেকুৱা নহয়, ইহঁতি গাই গৰু পিটন একটা মানে কিবা দুশ্মনকৈ পিটা নিচিনা বা মানে গাই গৰু কিবা জানুৱাৰকৈ পিটা নিচিনা পিটিছে। মই এতিয়া ফটো উঠনি দেখাইছিলোঁ, মোৰ ল'ৰাৰ তাৰ টিকা গোটেই মানে ৰঙা কৰি দিছে, ক'লা নীলা কৰি দিছে, তাৰ আগেতে পিটিছিলে কৈছে, কিন্তু আমাৰ ল'ৰাই আমাক কোৱা নাছিলে। তো
তো আমি যোৱাকালিহে আমি গম পাইছোঁ যে এনেকুৱা পিটিএফ বুলি এতিয়া ল'ৰাটো এতিয়া সি স্কুল আহিব মন নকৰে নোখোজে আৰু সি নাহে বুলিখিনি থানাত এজাহাৰ দিছে হয় আমি FIR দিছোঁ স্কুলৰ ফালৰ পৰা কিবা কৈছে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নাই স্কুলখিনিৰ পৰাতো আমাকেতো এইটোৱে কৈছে মানে 5টা যোনটো কালপ্ৰিট আছে এইটো ল'ৰাটো আমি ৰাষ্ট্ৰীকেট কৰিম বুলিখিনি কৈছিলে আমি TC দিম আপোনাৰ ল'ৰাটো নাই ওলাই যাওক ইয়াতে থওক বুলিখিনি কৈছিলে আমি মানে ইয়াৰ পাছতে এনেকুৱা হ'ব নিদিম বুলিখিনি কৈছে প্ৰিন্সিপাল ছাৰে আমাক এচুৰেঞ্চটো দিছে কিন্তু আমাৰ ল'ৰাকে এনেকুৱা মানে মেণ্টেল আৰু ফিজিকেল এনেকুৱা টৰ্চাৰ হৈছে এতিয়া সি মানে আহিব নোখোজে আৰু এতিয়া আমি নথম বুলিখিনি ভাবিছোঁ চামলি লংৰি ক্লাছ 8ত আছিলে হয় আচলতে 8ম শ্ৰেণীৰ ছাত্ৰ আছিল 5জনতকৈ অধিক আৰু তেওঁলোকক ক্লাছ 11ৰ কেইবাজনো ষ্টুডেণ্টে বেয়াকৈ মাৰধৰ কৰে আৰু তাৰ ফলত তেওঁলোক যথেষ্ট আঘাতপ্ৰাপ্ত হয় আৰু অভিভাৱকে এটা কথা কৈছে যে এই এনেকুৱা ধৰণৰ ঘটনা পূৰ্বেও চলি আছিল কিন্তু স্কুল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু এই ঘটনাই আচলতে বৰ্তমান যে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহত যে ৰেগিঙৰ কিছু ঘটনা চলি থাকে বিতৰাকৈ এই ঘটনা পোহৰলৈ আনিছে আৰু পৰৱৰ্তী সময়ত অন্য যদি আমি তথ্য লাভ কৰোঁ আমাৰ ইণ্ডিয়াৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত